হয়, সকলোলৈ মাঘ বিহু উল্লেখ জনাইছোঁ আৰু বৰ্তমান সময়ত ডিব্ৰুগড়ৰ মই নিজ পাণ কটাৰ জ্যোতিপথত উপস্থিত আছোঁ আৰু ইয়াত একত্ৰিত হৈ ইয়াত যিসকল স্থানীয় লোক তেওঁলোকে এতিয়া মাঘ বিহু পালন কৰিছে আৰু বৰ্তমান সময়ত যিহেতু মেজি প্ৰজ্বলন কৰা হৈছে আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত বৰ্তমান সময়ত মন্ত্ৰী প্ৰশান্ত ফুকন তেখেতে আহি ইয়াত মেজি প্ৰজ্বলন কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া পৰম্পৰা ৰক্ষা কৰি যিহেতু মেজিৰ সন্মুখত এইদৰে এতিয়া মাহ প্ৰসাদ দি বা যিখিনি ধূপ আদি জ্বলাই ধূপ চাকি আদি জ্বলাই এইদৰে এতিয়া মেজি প্ৰজ্বলন কৰা হৈছে আমি সেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম আৰু এইদৰে এতিয়া প্ৰতিজন অসমীয়াই যিহেতু বিহু পালন কৰিছে ডিব্ৰুগড়টো ইয়াৰ ব্যতিক্ৰম নহয় ডিব্ৰুগড়টো এতিয়া প্ৰতিখন গাঁও প্ৰতিটো চুবুৰীতে এইদৰে এতিয়া যিহেতু মেজি প্ৰজ্বলন কৰি মাঘ বিহু পালন কৰা হৈছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম মাঘ বিহু শুভেচ্ছা থাকিল প্ৰথমতে আপোনালৈ কি ক'ব আজি দিনটোতে আজি এই ঐতিহাসিক আমাৰ মাঘৰ বিহুৰ দিনা আজি আমাৰ টেপৰ গাঁৱৰ জ্যোতি পথত সমূহ ৰাইজে এটা সুন্দৰ পৰিৱেশত আজি ভোগালীৰ আজি মেজি জ্বলোৱাৰ যি ব্যৱস্থা কৰিছে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই পৰম্পৰা জাতিটো জীয়াই থকাৰ এটা চিন আমি একত্ৰিত হৈ আমাৰ এই সংকটৰ দিনত আমি কেনেকৈ আগবাঢ়ি যাব লাগিব এই গোটেই কথাবিলাক আজিৰ ডেটত প্ৰাসংগিকতা আছে আৰু আমি প্ৰত্যেক অঞ্চলতে প্ৰত্যেক ৰাইজে সকলোৱে মিলি আমি এই যি আজি মেজি জ্বলোৱাৰ ব্যৱস্থা কৰিছোঁ যোৱা ৰাতি ভোজ খাইছোঁ এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে আৰু এইটো আজিৰ ডেটত আমি সকলোৱে মিলি সকলোকে ভাতৃত্ববোধ বহন কৰি আমি আগুৱাই যাব লাগিব আৰু মই ভাবোঁ যে আজি আমাৰ এই টেপৰ গাঁৱৰ জ্যোতিপথত আমাৰ সকলোখিনি বয়সস্থ মানুহ আছে শিশুসকল আছে সকলোৱে যি ধৰণেৰে আমাৰ আজি এই মেজি আমাৰ আজি ভোগালীৰ উৎসৱ পালন কৰিছে মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চয়কৈ আচলতে গাঁৱৰ সমাজত যিদৰে মাঘ বিহু পালন কৰা হয় ঠিক তেনেদৰে চহৰৰ মাজমজিয়াটো এইদৰে এতিয়া পৰম্পৰা ৰক্ষা কৰি মেজি প্ৰজ্বলন কৰা হৈছে আৰু এইদৰে এতিয়া মেজিত মাহ কৰা এইদৰে এতিয়া অৰ্পণ কৰা হৈছে তাৰ লগতে যিসমূহ পাৰম্পৰিক যিবিলাক নিয়ম থাকে সেই নিয়মবিলাক সম্পূৰ্ণৰূপে পালন কৰি ইয়াত মাঘ বিহু ইয়াত আয়োজন কৰা হৈছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ ব্যক্তিসকল আছে বিহুৰ শুভেচ্ছা থাকিল প্ৰথমে আপোনালোকলৈ শুভেচ্ছা থাকিল প্ৰতি বছৰে আপোনালোকে এইদৰে একত্ৰিত হৈ পালন কৰে খুব এটা ভাল পৰিৱেশৰ মাজত আৰু সকলোতকৈ ডাঙৰ কথা উঠি অহা প্ৰজন্মই আচলতে মাঘ বিহু কি ইয়াক কেনেকৈ পালন কৰা সেইবিলাক জানিব পাৰে হয় নিশ্চয় জানিব পাৰিব সেই উদ্দেশ্যে পতা হয় আৰু তাৰোপৰি প্ৰতি বছৰে পৰম্পৰা নীতিটো ধৰি আছোঁ যাতে উঠি অহা প্ৰজন্মই এইবোৰ দেখি শুনি মানে আগলৈকে চলাই যাব পাৰে এইকে কৈ ধন্যবাদ হয় নিশ্চয়কৈ এইদৰে এতিয়া যিহেতু ইয়াত একত্ৰিত হৈ ইয়াত লোকসকলে যিহেতু মাঘ বিহু পালন কৰিছে এক সুন্দৰ পৰিৱেশৰ মাজত আৰু পৰম্পৰা ৰক্ষা তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে প্ৰতি বছৰে যিহেতু মাঘ বিহু পালন কৰা হয় এইবছৰো ব্যতিক্ৰম নহয় এইদৰে এতিয়া যিহেতু মেজি প্ৰজ্বলন কৰা হৈছে মেজিত মাহ কৰা অৰ্পণ কৰা হৈছে আৰু এতিয়া আমি যিহেতু মাঘ বিহু যিহেতু ভোগালী গতিকে ভোগৰ সামগ্ৰী ইয়াত সাজু কৰি ৰখা হৈছে সকলোৱে একত্ৰিত হৈ ইয়াত জলপান গ্ৰহণ কৰিব আমি সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া জলপান গ্ৰহণ কৰিবলৈ পোৱা ভাগত যিহেতু ভোগালীৰ সামগ্ৰীসমূহ ইয়াত তেওঁলোকে একেলগে আনি নিজৰ ঘৰৰ পৰা আনি ইয়াত ৰাখিছেহি একেলগে তেওঁলোকে এসাঁজ খাব ভোগালী মাঘ বিহু বুলি ক'লে আচলতে এটা পৰিৱেশটো সুকীয়া হৈ পৰে বিহুৰ শুভেচ্ছা থাকিল বাইদেউ প্ৰথমে বিহুৰ শুভেচ্ছা থাকিল আজি মাঘ বিহু বুলি আজি হেৰি জ্বলোৱা হৈছে মেজি জ্বলোৱা হৈছে আৰু পিঠা পনা অনা হৈছে ভাল লগা এটা পৰিৱেশ কাৰণ সকলোৱে নিজৰ ঘৰৰ পৰা লৈ আনিছে একেলগে খোৱা হ'ব কি কয় হয় একেলগে খোৱাব আমাৰ গোটেই হেৰি ডিব্ৰুগড় গাঁৱৰ গোটেই মানুহখিনি একেলগে খাব আৰু এইখিনিয়ে কয় মোৰ ভাৱ হয় যোনে যেনেকৈ ঘৰত যি পাৰিছে আচলতে পিঠা কোনোবাই আনিছে কোমল চাউল এইদৰে এতিয়া দৈ টেকেলিৰ পৰা আৰম্ভ কৰি সকলোখিনি সামগ্ৰী যিখিনি ভোগৰ সামগ্ৰী বুলি কোৱা হয় সকলোখিনি সামগ্ৰী ইয়াত একেলগে ৰখা হৈছে তাৰ লগতে আৰু এটা দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াত যিহেতু সাজৰ এটা টেকেলিও দেখিছোঁ আমি যিহেতু কিছু ঠাইত পৰম্পৰা থাকে শলিতা দিয়াৰ বা মৃতকত দিয়া তেনেকুৱা ধৰণৰ পৰম্পৰাবিলাকৰ ৰক্ষা কৰাও আমি দেখোঁ আৰু গতিকে আমি দেখিছোঁ যে একত্ৰিত হৈ এইদৰে এতিয়া সামগ্ৰীসমূহ ইয়াত ৰাখিছে তেওঁলোকে একেলগে গ্ৰহণ কৰিব আমি সেই পৰিৱেশ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ তিল পিঠা পৰা ঘিলা পিঠা পৰা আৰম্ভ কৰি নাৰিকলৰ লাড়ুৰ পৰা আৰম্ভ কৰি সকলোখিনি সামগ্ৰী আৰু যিহেতু এটা কথা কোৱা যে মাঘ বিহুত আলু খোৱা হয় বুলি কোৱা গতিকে ইয়াত পিঠা আলু কাঠ আলু আদিও ইয়াত ৰখা হৈছে সকলোৱে এইদৰে এতিয়া একেলগে গ্ৰহণ কৰিব দৈ চিৰা কোমল চাউলৰ পৰা আৰম্ভ কৰি সকলোখিনি ভোগৰ সামগ্ৰী এইদৰে ইয়াত সাজু কৰি ৰখা হৈছে আমি আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু জ্যোতিষিত উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ ডাঙৰীয়া আমাৰ লগত আছে
বিহুৰ শুভেচ্ছা থাকিল দাদা। আৰু আমিও আপোনালোকৰ লগতে অসমবাসীক আন্তৰিক ওলগ আৰু শুভেচ্ছা জনাইছোঁ, যাতে মাঘ তথা এই ভোগালী বিহুৱে সকলোৱে ভোগে উপচি পৰক, সকলোৱে মংগল হওক, উন্নতি হওক, প্ৰগতি হওক আৰু ৰাইজখন অসমীয়া জাতিটো একত্ৰিত হিচাপে সংঘবদ্ধভাৱে বিশ্ব দৰবাৰত নিজকে জিলিকি উঠাৰ কাৰণে আমি যাতে সকলোৱে পণ ল'ব পাৰোঁ। ধন্যবাদ। হয়, নিশ্চয় প্ৰতি বছৰ দৰে এইবাৰো যিহেতু আপোনালোকে এক সুন্দৰ আয়োজন কৰিছে, চহৰৰ মাজমজিয়াত হ'লেও আমি দেখিছোঁ যে আপোনালোকে পৰম্পৰা ৰক্ষাৰ চেষ্টা কৰিছে, উঠি অহা প্ৰজন্মই যাতে মাঘৰ বিহু কি, ইয়াৰ পৰম্পৰা কি যাতে জানিব পাৰে, খুব এটা ভাল লগা পৰিৱেশ। হয়, নিশ্চয়কৈ আচলতে আমি মাঘ বিহু প্ৰতি বছৰে এনেধৰণে নগৰত আছোঁ যদিও সকলোৱে আচলতে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত একত্ৰিত হৈছে আৰু নগৰৰ বাসিন্দাসকলেও আমি এনেধৰণে প্ৰতিবাৰে মাঘৰ বিহুৰ যিটো সম্প্ৰীতি মিলা প্ৰীতিৰে আমি সকলোৱে এক হৈ থাকিব লাগে। অসমীয়া জাতি একত্ৰিত হৈ থাকিলেহে আচলতে বৃহত্তৰ অসমীয়া সমাজ আগুৱাই যাব পাৰিব। এই বিষয়ে বিশেষ বাৰ্তাটো আমি দি আহিবলৈ চেষ্টা কৰিছোঁ। নিশাৰ ভাগত আপুনি দেখিছে যে বহু নিশালৈকে আমাৰ ইয়াতে সকলোৱে মিলি এসাঁজ খাইছোঁ, ভেলাভোজ খাইছোঁ। ভেলাঘৰ আমি নৰাৰে বনাব পৰা নাই যদিও আধুনিকভাৱে অকণমান নিৰ্মাণ কৰিছোঁ, কিন্তু আমাৰ যিটো উঠি অহা নৱপ্ৰজন্মক আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপুনি দেখিছে আমাৰ ইয়াত ৰহি সাঁজকে ধৰি জা জলপান, ম'হৰ এঠা দৈকে ধৰি বিভিন্ন ধৰণৰ পিঠা পনা, মাহ কৰাইকে আদি কৰি আমি সকলোৱে যিটো পৰম্পৰাগতভাৱে আমি যেনেধৰণে মেজি গ্ৰাম্য অঞ্চলৰ লোকসকলে, কৃষিজীৱী চহা অঞ্চলৰ লোকসকলে যেনে উদযাপন কৰে, তেনেধৰণে আমি উদযাপন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আমাৰ মাজত আজি মন্ত্ৰী ডাঙৰীয়া আহি উপস্থিত আছে, সুনীল দাস আছে, সুনীল ৰাজখোৱা ডাঙৰীয়া। গতিকে আমাৰ খুব ভাল লাগিছে জ্যোতিপথবাসীয়ে আমি এনেধৰণে প্ৰতি বছৰৰ দৰে এইবাৰো আমি পালন কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে সমগ্ৰ ৰাজ্যবাসীক ভোগালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয় এইদৰে এতিয়া যিহেতু একত্ৰিত হৈ এইদৰে যি মাঘৰ বিহু পৰম্পৰা তেওঁলোকে ৰক্ষা কৰিছে। আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম শিশুসকলৰ লগত। বিহু কেনেকুৱা এবাৰ? কালি খালা নাই? খালোঁ। আজি ৰাতিপুৱা আলু খালা নাই? আলু মানে খাওঁ। এই আলু নেখালে গাহৰি হৈ যায় বুলি কয়, গম পোৱা নাই মাঘৰ বিহুত? এতিয়াই যিহেতু পৰম্পৰা ৰক্ষা কৰি যি মেজি প্ৰজ্বলন কৰা হৈছে, মেজি এতিয়া ধুনীয়াকৈ জ্বলি উঠিছে। আৰু আকৌ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এইদৰে চাকি বন্তি জ্বলাই মেজিৰ সন্মুখত আশীৰ্বাদ সকলোৱে একেলগে গ্ৰহণ কৰি যিহেতু এই পৰম্পৰা ৰক্ষা কৰা তেওঁলোকে চেষ্টা কৰিছে, এই পৰম্পৰা তেওঁলোকে ৰক্ষা কৰিছে। আৰু সুন্দৰ পৰিৱেশৰ মাজত এইদৰে এতিয়া চহৰৰ মাজমজিয়াত মাঘৰ বিহু পালন কৰি থকা হৈছে। আমি সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কিদৰে আচলতে এই চুবুৰীবাসী যিহেতু জ্যোতিপথবাসী তেওঁলোকে একত্ৰিত হৈ যিহেতু বিহু পালন কৰিছে, সেইটো সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নিশা তেওঁলোকে কৈছে যে এসাঁজ একেলগে তেওঁলোকে সকলোৱে মিলি খাইছে আৰু পুৱা ভাগত এতিয়া তেওঁলোকে মেজি প্ৰজ্বলন কৰি মাঘৰ বিহু পালন কৰা পৰিলক্ষিত হৈছে। যদিও তেওঁলোকে কৈছে যে তৰাৰে বা খেৰেৰে ভেলাঘৰ বনাব পৰা নাই, তথাপিও অনুষ্ঠিতকৈ হ'লেও এটা ভেলাঘৰ নিৰ্মাণ কৰি এইদৰে বিহু পালন কৰিছে একত্ৰিত হৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।